আজি আমি তিনিখন স্কুলৰ আধাৰশিলা কৰিছোঁ ইতিমধ্যে আৰু এখন আমি লাহৰীঘাটত কৰিবলৈকে গৈ আছোঁ। এইখন প্ৰায় 8 কোটি টকাৰ স্কুল আৰু এটা ৰাস্তা এই স্থানতে আমাৰ বঘৰাৰ পৰা আহতগুৰি হৈ আমচুৰি বেলতলালৈকে 72 কোটি টকাৰে চেংচন হৈছে। সেই ৰাস্তাটোৰ আধাৰশিলা কৰিলোঁ। এই ৰাস্তাটো হৈ গ'লে এই অঞ্চলটোৰ পৰিৱেশটোৱে সলনি হৈ যাব বুলি মই উপলব্ধি কৰোঁ। ইয়াৰ লগতেই আমি এখন মেডিকেল কলেজ বনাবলৈকে সক্ষম হৈছোঁ। মেডিকেল কলেজলৈ আহিবলৈ হ'লে এই ৰাস্তাটো ভাল হোৱাটো অত্যন্ত জৰুৰী আছিল। এইটো কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ আৰু ভৱিষ্যতে সমষ্টি ৰাইজৰ কাৰণে যিমান কৰিব পাৰোঁ তাৰ কাৰণে সদায় প্ৰচেষ্টা চলাম বুলি কথা দিছোঁ। কংগ্ৰেছৰ টিকটৰ ওপৰত মই ডিছকাশ্যন কৰিবই খোজা নাই। কংগ্ৰেছ পাৰ্টিৰ ওপৰত ডিছকাশ্যন কৰি কিবা বহুত লাভ আছে বুলি নাভাবোঁ। ইমান দিন আপোনালোকে অকল নিউজ কৰিলে, লিলি হোটেলত মিটিং কৰিলে, কিবা গ্ৰীণজত মিটিং কৰিলে, ক'ৰবাত গৈ ডিব্ৰুগড়ত মিটিং কৰিলে, চাপৰত গৈ মিটিং কৰিলে, কিবা হ'ল নেকি? সকলোকেতো লাঠি মাৰি দিলে, সকলোকে লাঠ মাৰি দিলে। অকল AJPক এটা ছিট দিছে। মই জনাত AJPৰ সভাপতিগৰাকী ইলেকশ্যন খেলিবলৈ এতিয়া দুবিধাত আছে। মাজতে যাব খুজিছিলে লখিমপুৰলৈ, গতিকে তেওঁ এতিয়া খেলিবলৈ ডিব্ৰুগড়তো ভয় খাইছে। গতিকে এই এলায়েন্সটোৰ পৰা বহুত ক্ৰিয়া পাতিব লগা আছে বুলি মই নাভাবোঁ। এই এলায়েন্সটোৰ পৰা মানুহৰো লাভ নহয়, মানুহে ভোটো নিদিয়ে। আপোনালোকে কিয় বাৰে বাৰে সুধি থাকে, মোৰ কাৰণে এইটোৱে আশ্চৰ্যৰ বিষয় হয়। এটা কথা মই কৈছোঁ, এই কথাবিলাকৰ উত্তৰটো নিৰ্বাচনত হয়। তেওঁতো এই কাৰ গইনা লৈ পেলাই ইলেকশ্যন খেলিব খুজিছিল। দুটা সমষ্টিত মুখ থেকেচা খাইছে। কাৰ গইনা লৈ তেওঁতো নেতাই হ'ব খুজিছিল, MLA মন্ত্ৰী হ'ব খুজিছিল। দুটা ইলেকশ্যনত মুখ থেকেচা খাইছে। তৃতীয় ইলেকশ্যনত আৰু বেয়াকৈ মুখ থেকেচা খাব। সেইদিনাখনে প্ৰমাণ হ'ব কোন খলনায়ক। লোকসভা নিৰ্বাচনৰ পাছত লুৰিণ গগৈ ডাঙৰীয়া খলনায়ক নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খলনায়ক তাৰ প্ৰমাণ ওলাব। আজি জাগিৰোডৰ কাৰণে সঁচাকৈ খুব ডাঙৰ দিন। নতুন দিগন্তৰ সূচনা সঁচাকৈয়ে হ'ব। জাগিৰোড পেপাৰ মিলত 27,000 কোটি টকাৰে টাটা কোম্পানী আহি ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী কালি আৰম্ভ কৰিব। এই 27,000 কোটি টকাত 50% নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ পৰা দিব বা দিয়াৰ ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে, কাম আৰম্ভ কৰিছে। আৰু প্ৰায় 15,000 ল'ৰা ছোৱালী এটা ডিৰেক্ট এমপ্লয়মেণ্ট পাব। 13-14,000 ল'ৰা ছোৱালীয়ে ইনডিৰেক্ট এমপ্লয়মেণ্ট পাব। জাগিৰোডখন হওক, মৰিগাঁওখন বা মধ্য অসমখনৰ পৰিৱেশে সলনি হৈ যাব, অসমৰ পৰিৱেশে সলনি হৈ যাব। অত্যন্ত সুখী। সকলোকে কাইলৈ উক্ত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰ্চুৱেলি আমাৰ সভাখনত সম্বোধন কৰিব। সকলোকে উক্ত মিটিঙত গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিবলৈকে মই আহ্বান জনাইছোঁ। আমি খুব ভালকৈ ফাইট কৰিম আৰু আমি যোগ্যভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম।